বিয়া কৰোঁতে আজি ফাইনেলি বিয়া পালেহি। ৰাতিপুৱা এবাৰ মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। পিছে যাই দেখিলোঁ যে আমাৰ কইনা ৰেডি হৈয়ে আছে। তাকে দেখি ময়ো ঘৰলৈ আহি যিমানবোৰ মোৰ মেকআপৰ বস্তু আছিলে উলিয়াই ল'লোঁ আৰু মাৰ মিক্স টচৰ কাপোৰ এযোৰ পিন্ধি ময়ো ৰেডি হৈ ল'লোঁ। বিয়া ঘৰলৈ আহি পোৱালে দূৰৰ আলহী কিছুমান আহি পাইছিলে। তেওঁলোককো মাত লগাই আমি গোটেইকেইজনীয়ে ৰাস্তালৈ গ'লোঁ ফটো ভিডিঅ' বনাবলৈ। কইনায়ো ফটো উঠিলে আৰু আমি আটাইকেইজনী কাজিনছে মিলিও ফটো উঠিলোঁ। পিছে কেইজনমান আহি পোৱা নাছিলে, তেওঁলোক আহিলে ফটো উঠি ভিডিঅ'ৰ লাষ্টতে আপোনালোকক আটাইকেইখন ফটো দেখুৱাই দিম দেই আমাৰ গোটেইকেইজনীৰে লগত। দুপৰীয়া সময়খিনিত আলহী আৰু গোটেই গাঁৱৰ মানুহখিনি একেলগে আহি পোৱাত বিশেষ ভিডিঅ' কৰা নহ'ল। মানুহবোৰৰ লগত অলপ কথা বতৰাও পাতিলোঁ। এইফালে এয়া আমাৰ মা আৰু মাৰ কাজিনছবিলাক আৰু এয়া মামীয়ে আটাইকে মাত লগালে। এয়া মই আমাৰ বৰমা আহিছিলে আৰু লগতে বৌৰ লগতে বহি কথা পাতিছোঁ আৰু মাজে মাজে কইনাৰ ওচৰত গৈ কইনাৰ লগতো বহিছোঁ। মামাহঁতৰ ঘৰৰ কিবা অনুষ্ঠান বুলি ক'লে সৰুতেতো আমাৰ গাত তত নাইকিয়া হৈয়ে থাকে। এতিয়া অৱশ্যে ডাঙৰ হৈছোঁ যদিও তেনেকুৱা কিছুমান স্বভাৱ এতিয়াও আছে। এনেই ইফাল সিফাল কৰি ঘূৰি ফুৰিছোঁ, ফটো উঠিছোঁ, ভিডিঅ' বনাইছোঁ আৰু এয়া লাষ্টত ভাত খাবলৈ আহিলোঁ আইনুৰ লগত। আইনু আকৌ মোৰ স্কুল ফ্ৰেণ্ড। ভাত খাই উঠি পিছে ভিডিঅ' কৰা নহ'লে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। সেইকাৰণে লাষ্টত আপোনালোকক ফটো কেইখনমান দেখাই দিছোঁ দেই। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। সকলোকে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।